কংগ্ৰেছৰ কোনো ইয়াত ভেটি নাই। কংগ্ৰেছ ইয়াত এতিয়া বেকডেটেড। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এদিন দেখিবলৈ পাম বুলি মই আশাবাদী। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ এজন বিচক্ষণ ব্যক্তি। ৰাজনৈতিক তেওঁক আমি চাণক্য বুলি কওঁ। নমস্কাৰ, দ্য নিউজ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ অনুষ্ঠানলৈ। এগৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ সৈতে কিছু ৰাজনৈতিক বাৰ্তালাপ কৰিম। তেখেত হ'ল বিটিআৰৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা, কোকৰাঝাৰ বিজেপিৰ উপসভাপতি আৰু গোসাইগাঁৱৰ এগৰাকী প্ৰভাৱশালী বিজেপি নেতা। আমি তেখেতৰ লগত আছোঁ আৰু পোনপটীয়াকৈ কিছু কথা আমি তেখেতৰ সৈতে পাতিম। মালৌ ডাঙৰীয়া, আমি আপোনাক স্বাগতম জনাইছোঁ। গতিকে প্ৰথম প্ৰশ্নটো হ'ল, আপুনি বিজেপিৰ এই অঞ্চলত গুৰি ধৰোঁতাসকলৰ ভিতৰত এজন, আপুনি এগৰাকী জ্যেষ্ঠ নেতা। গতিকে সেই দিনৰ পৰা আজিৰ এই দিনটোলৈকে বিজেপিৰ যি যাত্ৰা, এই যাত্ৰাটো কেনেকুৱা? হয়, পোনপ্ৰথমে মই DA নিউজ প্লাছৰ অথৰিটি তথা আপোনাক মই কোকৰাঝাৰ জিলা ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপুনি মোক এইখন মঞ্চ দিয়াৰ কাৰণে মই শলাগ লৈছোঁ। আপুনি মোক যিখন প্ৰশ্ন কৰিছে গুৰি ধৰোঁতা, আচলতে মই এজন ভাৰতীয় জনতা পাৰ্টিৰ এজন সাধাৰণ কৰ্মকৰ্তা। মই ভাৰতীয় জনতা পাৰ্টিৰ এজন সাধাৰণ কৰ্মকৰ্তা হিচাপত আমাৰ বিচাৰ পৰিবাৰৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি অসমত আমি যোৱা 10 বছৰ ধৰি আমি ইয়াতে আমাৰ অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শক মানি লৈ ভাৰতীয় জনতা পাৰ্টিক যি ইয়াত শাসনৰ বাগজাৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ হাতত যি অৰ্পণ কৰিছে, তাৰ কাৰণে আমি গোটেই অসমবাসীৰ ওচৰত আমি চিৰকৃতজ্ঞ। কাৰণ ইতিমধ্যে অসমবাসীয়ে গম পাইছে আৰু অসমৰ যশস্বী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত অসমখন যে সুৰক্ষিত আছে তাত কোনো সন্দেহ নাই। কাৰণ আমি জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত আৰু অসমক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত, অসমৰ প্ৰতিজন খিলঞ্জীয়া নাগৰিকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমাৰ অসমৰ যশস্বী মাননীয় মুখ্যমন্ত্ৰী দেৱৰ যি বলিষ্ঠ নেতৃত্বত অসম ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন যি চৰকাৰ চলি আছে, এইখন চৰকাৰ খুব সুচাৰুৰূপে আৰু খুব ডিচিপ্লিন হিচাপে অসমৰ প্ৰতিজন নাগৰিকৰ দায়বদ্ধতাক সিহঁতে মূৰত লৈ যে কাম কৰি আছে, তাৰে আজি যি তাৰমানে প্ৰতিফলন ইতিমধ্যে আপোনালোকে গম পায়। ভাৰতবৰ্ষত আমাৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখন চৰকাৰ চলি আছে, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত চৰকাৰ চলি আছে। BTCটো আমাৰ এলায়েন্স চৰকাৰ আমাৰ ইয়াতে চলি আছিল। কিন্তু এইবেলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী যোৱাবেলিও যেনেকৈ আমি BTCত অকলশৰীয়াকৈ নিৰ্বাচন আমি ৰণত আমি নামিছিলোঁ, এইবাৰো আমি BTCত আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্তমৰ্মে আমি ইয়াতে অকলশৰীয়াকৈ আমি নিৰ্বাচন খেলিবলৈ আমি ইয়াত ইতিমধ্যে প্ৰস্তুত হৈছোঁ। তাৰে প্ৰতিফলন ইতিমধ্যে আপোনালোকে গম পাইছে। গোটেই BTC অঞ্চলৰ 5টা জিলা সামৰি মাননীয় মুখ্যমন্ত্ৰী দেৱৰ বলিষ্ঠ নেতৃত্বত সংকল্প সভা ইতিমধ্যে বহুতখিনি জিলাত হৈ গৈছে। অহাকালি গোসাইগাঁও মহকুমাৰ এক অন্যতম সমষ্টি গুমা সমষ্টিত বিজয় সভাত অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ উপস্থিতিত, ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া মহোদয়ৰ উপস্থিতিত, অসমৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী তথা কোকৰাঝাৰ জিলাক তত্ত্বাৱধায়ক শ্ৰীযুত অশোক সিংহলদেৱৰ উপস্থিতিত এখন বিজয় সভা ইয়াত অনুষ্ঠিত হ'বলৈ গৈ আছে, য'ত আমি আনুমানিক 20,000 মানুহ ইয়াত একগোট হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি আশাবাদী। আৰু এইখন সভাৰ যোগেদি গোসাইগাঁও মহকুমাত বিজয় যাত্ৰা, ভাৰতীয় জনতা পাৰ্টিৰ বিজয় যাত্ৰাৰ শুভাৰম্ভ হ'ব বুলি আমি ভাৰতীয় জনতা পাৰ্টি কোকৰাঝাৰ জিলা
পৰিয়াল আমি আশাবাদী আৰু অহাকালিত আমি সকলো ভাৰতীয় জনতা পাৰ্টিক ভাল পোৱা সকলো জনসাধাৰণক আমি হিলদল ভাঙি গুমা সমষ্টিৰ মাননীয় মুখ্যমন্ত্ৰীৰ এইখন বিজয় সংকল্প সভাত আহি উপস্থিত হৈ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ বলিষ্ঠ নেতৃত্বক আৰু বেছি সুদৃঢ় আৰু শক্তিশালী কৰাৰ কাৰণে ইহঁতে সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াব আৰু বিশেষ কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্টিং মিডিয়া আপোনালোকক সকলক আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ এইখন বিজয় সংকল্প যি সভা উৎসৱত আপোনালোকৰ সমভাগী হৈ আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ। আমি ইতিমধ্যে দেখিছোঁ যে BTRত মুখ্যমন্ত্ৰীৰ প্ৰতিখন সভা বা বিজেপিৰ যি সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী হৈছে আৰু মুখ্যমন্ত্ৰীৰ সভাটো আমি যথেষ্ট সংখ্যক মানুহ আমি দেখিছোঁ যে বিজেপিৰ প্ৰতি মানুহৰ বিশেষকৈ BTRত বিজেপিৰ প্ৰতি মানুহৰ যি সমৰ্থন বাঢ়িছে। আপুনি একেবাৰে বিজেপিৰ সেই দিনৰ পৰা আজিৰ তাৰিখলৈকে আপুনি বিজেপিত আছে। আপুনি নিজেই উল্লেখ কৰিছে, আমিও জানো আপুনি সংঘ পৰিয়ালৰ পৰা বিজেপিলৈকে, গতিকে আপোনাৰ এক দীঘলীয়া যাত্ৰা। গতিকে বিজেপিৰ সেই বেয়া দিনৰ পৰা আজিৰ এই ভাল দিনলৈকে বিজেপিৰ যি যাত্ৰা, মানুহৰ যি সমৰ্থন দিনক দিনে বাঢ়িছে, এই বিষয়টোৱে কি সূচাইছে আগন্তুক দিনত BTRৰ ৰাজনীতিত বিজেপিৰ ফলাফলবোৰ অধিক ভাল হৈ যাব? অকল BTC ইলেকশ্যনেই নহয়, আগন্তুক বিধানসভা নিৰ্বাচনো আহি আছে। চাওক, BTC নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি এক শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব, তাত কোনো সন্দেহ নাই। অসমৰ যশস্বী মাননীয় মুখ্যমন্ত্ৰী দেৱৰ বলিষ্ঠ নেতৃত্বত ইতিমধ্যে আপোনালোকে BTCৰ 5টা জিলাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে য'ত বিজয় সংকল্প সভা কৰিছে, তাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ যি বিশ্বাস, মানুহৰ যি আত্মবিশ্বাস বাঢ়িছে, তাত কোনো সন্দেহ নাই। মানুহে ইতিমধ্যে গম পাইছে ভাৰতীয় জনতা পাৰ্টি অসমৰ যশস্বী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ যিমান দিনলৈকে ইয়াত নেতৃত্ব বহন কৰি আছে, অহা 15-20 বছৰলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ ধ্বজা উৰি আছে আৰু উৰি থাকিব। আৰু এইবেলি আমি BTCত ভাৰতীয় জনতা পাৰ্টিৰ ধ্বজা উৰাবলৈ সক্ষম হ'ম, তাত কোনো সন্দেহ নাই। কাৰণ ইতিমধ্যে এইখিনি কথা আপোনালোকে মিডিয়াই গম পাইছে, ৰাইজে আপোনালোকক এই বস্তুটো, ৰাইজৰ উপস্থিতি আপোনালোকক জ্ঞাত কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ যি বিশ্বাস, যি আস্থা, যি মানুহে ভাল পাইছে, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো আঁচনি, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো জনকল্যাণমূলক আঁচনি, ভাৰতীয় জনতা পাৰ্টিয়ে মহিলাক দিয়া সুৰক্ষা, ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ ৰাইজক, ভাৰতবৰ্ষৰ ৰাইজক, BTRৰ ৰাইজক যি সুৰক্ষা দিছে, তাত কোনো সন্দেহ নাই। আমি BTC অঞ্চলত প্ৰতিটো চৰকাৰ আহে, প্ৰতিটো চৰকাৰত ৰাস্তা ঘাট বাট সকলো চৰকাৰত এটা এজেণ্ডা থাকে, এইটোতো হৈ থাকে বাৰু, উন্নয়নৰ কাম চবতে হয়। কিন্তু ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰ, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত আমি BTC অঞ্চলত আটাইতকৈ ডাঙৰ বস্তু এটা দিব পাৰিছোঁ, এইটো হৈছে শান্তি। এই শান্তিৰ বাৰ্তা লৈ আমি ভাৰতীয় জনতা পাৰ্টি অহা দিনবিলাকত আমাৰ নিৰ্বাচনী যি ৰণডংকা আমি বজাবলৈ ইতিমধ্যে প্ৰস্তুত হৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী দেৱৰ বলিষ্ঠ নেতৃত্বত আৰু তেওঁৰ মাৰ্গদৰ্শনত আমি শান্তিৰ বাৰ্তাক আমি আগত ৰাখি আমি BTC, আমি ভাৰতীয় জনতা পাৰ্টিৰ আমি 70 পতাকা আমি ইয়াত উৰুৱাবলৈ আমি আপ্ৰাণ চেষ্টা কৰি ইয়াক ভাৰতীয় জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। ইতিমধ্যে শান্তিৰ কথাটো উল্লেখ কৰিছে আৰু আমি দেখিছোঁ যে আগৰ যি সেই BTRৰ পৰিৱেশ বা পূৰ্বৰ BTRৰ যি পৰিৱেশ, সেই পৰিৱেশ এতিয়া নাই। আৰু এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ যিখন বিজেপি চৰকাৰ, সেই বিজেপি চৰকাৰৰ প্ৰচেষ্টাক সকলোৱে শলাগ লয় আৰু BTR চুক্তিৰ প্ৰসংগ এই ক্ষেত্ৰত উত্থাপন হয়। আৰু কিছু বিৰোধী পক্ষই ক'ব খোজে যে আচলতে BTR চুক্তিৰ জৰিয়তে বড়োভূমিৰ ৰাইজৰ বিশেষ কোনো উপকাৰ সাধন হোৱা নাই, আচলতে এইটো এটা ললিপপ বুলি অভিযোগ কৰিব খোজে। কিন্তু আপুনি এগৰাকী জ্যেষ্ঠ বিজেপি নেতা হিচাপে এই অভিযোগবোৰ আপুনি কেনেধৰণে খণ্ডন কৰিব? চাওক, এই অভিযোগটো একেবাৰে সঁচা নহয়। কাৰণ স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছ ৭৫ বছৰ ভাৰতখন ৰাজত্ব কৰিলে, অসমখন ৰাজত্ব কৰিলে। এইখন অসমত যদি সঁচাকৈ সিহঁতে যদি অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত যদি কিবা যদি কাম কৰিলে হয়,
তেতিয়াহ'লে সিহঁতে বহুতখিনি কাম কৰিলে হয়। আজি আপুনি চাওক, অসমত ৭৫ বছৰ ধৰি কংগ্ৰেছ শাসনকালত সিহঁতে অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহকে সিহঁতে তুষ্টিকৰণৰ ৰাজনীতি কৰি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু আজি আপুনি চাওক, আমাৰ ইয়াত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস আৰু সবকা বিশ্বাস ল'বলৈ সক্ষম হৈছে। তাত কোনো সন্দেহ নাই। আজি আপুনি চাওক, ইয়াত যদি ১ লাখত বেছি যদি ইয়াত যদি চাকৰি দিয়া হৈছে, আমি ইয়াতে আজি যদি আপুনি চাবলৈ যায় 30%ৰ ওপৰত ইয়াত মাইনৰিটি মানুহবিলাকে ইয়াত চাকৰি পাইছে। ১ পইচা ঘুচ নিদিয়াকৈ উইদাউট এনি কৰাপশ্যন, ফ্ৰী এণ্ড ফেয়াৰ যদি কোনো যদি চাকৰি যদি দিবলৈ পাইছে, অসমৰ যশস্বী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ নেতৃত্বত অসম চৰকাৰে দিবলৈ সক্ষম হৈছে। তাত কোনো সন্দেহ নাই। এতিয়া আপুনি যদি কয় যে অসমত আৰু বিটিআৰ অঞ্চলত বিশেষকৈ যোৱা 17টা বছৰত ইয়াত বন্দুকৰ যি খলখলনি আছিল, ইয়াত যি বন্দুক বাৰুদৰ যি খলখলনি আছিল, তাৰ পৰা আজি যি শান্তিৰ পৰিৱেশ, আজি যিমান উগ্ৰপন্থী সংগঠন আছিল, NDFB কক আৰু আদিবাসী সম্প্ৰদায়ৰ যিমানকেইটা সংগঠন আছিল, আজি যিমানকেইটা উগ্ৰপন্থী সংগঠন আছিল, প্ৰত্যেকটো সংগঠনক যদি কোনোবাই যদি মূল সুঁতিত আনিবৰ কাৰণে যদি আপ্ৰাণ চেষ্টা কৰি যদি সিহঁতক মূল সুঁতি লৈ আনিছে, সেইটো একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ কাৰণে সেইটো সফল হ'বলৈ পাৰিছে। তাৰ কাৰণে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱ, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহজী দেৱ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে এইটো সফল হ'বলৈ পাৰিছে। আৰু আজি যি শান্তিৰ পৰিৱেশ ইয়াত বজাই আছে, এইখন অকল মাত্ৰ বিজেপিৰ কাৰণে হ'বলৈ পাইছে। গতিকে ইয়াত যিমানে ফটা দল নবজাওক কিয়, আৰু ইতিমধ্যে আপোনালোকে দেখিছে বদৰুদ্দিন আজমলৰ AUDFৰ যি ঝৰা ফুকাৰ ৰাজনীতি, ইতিমধ্যে MP ইলেকশ্যনত ৰাইজে এইটোক প্ৰত্যাহ্বান দিছে। আৰু এতিয়া কংগ্ৰেছৰ কোনো ইয়াত ভেটি নাই। কংগ্ৰেছ ইয়াত এতিয়া বেকডেটেড বস্তু হৈ আছে। আৰু কংগ্ৰেছ UDF যিমানে ইয়াতে এটা বিশেষ সম্প্ৰদায়ক তুষ্টিকৰণৰ ৰাজনীতি কৰিব কিয় নেবিচাৰক, ইতিমধ্যে বিশেষ শ্ৰেণীৰ মানুহকেইটাও গম পাইছে যে ইয়াত আৰু সিহঁতৰ ৰাজনীতি নচলে, সিহঁতৰ ফটা দলৰ ৰাজনীতি নচলে, সিহঁতৰ মিছা কথা মিছা প্ৰতিশ্ৰুতিৰ ৰাজনীতি নচলে। মানুহ এতিয়া উন্নয়নৰ লগতে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপত ইয়াত মহিলাৰ সুৰক্ষা, মহিলাৰ সবলীকৰণ, শিশুবিলাকৰ সুস্বাস্থ্য, শিশুবিলাকৰ সবলীকৰণ, দেশৰ প্ৰজন্মৰ কাৰণে যি আঁচনি, সেইবিলাকৰ প্ৰতি মানুহ লক্ষ্য ৰাখি শান্তিৰ প্ৰতিষ্ঠা হকে মানুহ এতিয়া ভাৰতীয় জনতা পাৰ্টি গোটেই ভাৰতবৰ্ষত এক গোট খাই ভাৰতীয় জনতা পাৰ্টিৰ ধ্বজা ইয়াত উৰাবলৈ ইতিমধ্যে ৰাইজ প্ৰস্তুত হৈছে। তাত কোনো সন্দেহ নাই। মানুহৰ যি হিয়া ভাঙি যি মানুহ ইয়াতে আহি উপস্থিত হ'ব, তাকে প্ৰমাণ কৰিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কিমান জনগাঁথনি, কিমান জনসাধাৰণৰ মাজতে কিমান তেওঁক ভাল পোৱা মানুহ আছে, কিমান তেওঁৰ ফলোৱাৰ্ছ আছে, কিমান মানুহ আজি অকল অসমত তেওঁ মানে অকল অসমত তেওঁ মামা হৈ থকা নাই, এতিয়া গোটেই ভাৰতবৰ্ষত তেওঁৰ যিমান ফেন ফলোৱাৰ্ছ বাঢ়িছে, তেওঁক যিমান ভাল পোৱা মানুহ হৈছে, এইটো দি এটা বস্তু সূচায় যে অহা দিনবিলাকত যদি ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক আৰু ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক যদি এক সবল নেতৃত্ব প্ৰদান কৰি এটা দিন এনেকুৱা আহিব যে আমি অসমৰ জনগণ হিচাপে, অসমৰ আমি খিলঞ্জীয়া হিচাপে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এদিন দেখিবলৈ পাম বুলি মই আশাবাদী। আপোনাৰ দৰে হয়তো প্ৰতিজন অসমীয়াই এইটো বিচাৰে, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিচক্ষণ এগৰাকী নেতা, যিগৰাকী নেতাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব দিয়াৰ দক্ষতা আছে। গতিকে প্ৰতিগৰাকী অসমীয়াই, আপোনাৰ দৰে প্ৰতিগৰাকী অসমীয়াই হয়তো এইটো কামনা কৰে। মই আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, ইতিমধ্যে আপুনি বহুখিনি কথা উল্লেখ কৰিছে যে দিল্লী আৰু দিছপুৰ এই ডাবল ইঞ্জিনৰ চৰকাৰৰ যিবোৰ কাম কাজ বা জনকল্যাণমূলক যিবোৰ আঁচনি বা ৰাইজ যিদৰে উপকৃত হৈছে, সেইবোৰ দেখি এতিয়া লাহে লাহে বিটিআৰৰ ৰাইজেও বিজেপিক আঁকোৱালি ল'বলৈ লৈছে নেকি? হয়, এইটোতো সঁচা কথা। কাৰণ ইতিমধ্যে আমাৰ ডাবল ইঞ্জিন চৰকাৰ চলি আছে। মানুহবিলাক
এতিয়া ভাড়া ঘৰত থাকিব নিবিচাৰে। এতিয়া মানুহবিলাকে সকলোৱে নিজৰ ঘৰতে থাকিব বিচাৰে। গতিকে দিল্লীত যেতিয়া ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰ, অসমত যেতিয়া ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰ চলি আছে ডাবল ইঞ্জিন, এতিয়া BTRতো মানুহবিলাক মন মেলিছে যে আমি এতিয়া ট্ৰিপল ইঞ্জিন চৰকাৰৰ যোগেদি আমি ট্ৰিপল ইঞ্জিনত থাকি আমি আৰু ভাড়া ঘৰত নাথাকি আমি নিজৰ সুস্থ এটা ঘৰত থাকি আমি আমাৰ ঘৰখনক আমি যাতে ভালদৰে চাব পাৰোঁ, আমি যাতে ৰাইজৰ মংগলৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ইয়াত গঢ় দি ভাৰতীয় জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰি আমি দিল্লী আৰু দিছপুৰে দিয়া আঁচনিসমূহ যাতে সফলভাৱে ৰূপায়ণ কৰি আমি BTRৰ সামগ্ৰিক উন্নয়ন সাধন কৰিব পাৰোঁ, তাৰে এক প্ৰচেষ্টা ৰাইজে ইতিমধ্যে গ্ৰহণ কৰিছে বুলি মই আশাবাদী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা কথা নিৰ্বাচনী প্ৰচাৰ সভাত উল্লেখ কৰিছে, সেইটো হ'ল প্ৰথম BTRত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নালাগে। অতি গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে যে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ থাকিব। এতিয়া এই বাৰ্তাটো বিজেপিৰ পক্ষে লাভজনক হ'ব নে এই মুখ্যমন্ত্ৰীৰ যিটো কথা, এই কথাটো BTRৰ ৰাইজে কিভাৱে লৈছে বুলি আপুনি ভাবে? চাওক, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ এজন বিচক্ষণ ব্যক্তি, তেওঁ এজন ৰাজনৈতিক, তেওঁক আমি চাণক্য বুলি কওঁ। গতিকে তেখেতে যদি কিবা এটা ইংগিত বহন কৰিছে, তেখেতে যদি কিবা এটা কথা কৈছে, তাৰ ওপৰত মই বক্তব্য দিয়াটো উচিত নহ'ব। কাৰণ তেখেতৰ নিচিনা এজন বিচক্ষণ, গোটেই ভাৰতবৰ্ষত এজন বিচক্ষণ ৰাজনৈতিকবিদ, যাক আমি ৰাজনীতিৰ চাণক্য বুলি কওঁ, তেখেতে যদি কিবা এটা কৈছে, তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ ভাল এটা চিন্তা কৰি ভাল এটা দিশ নিৰ্ণয় কৰি কৈছে নিশ্চয়। তাত মই একো ক'ব লগা তাত আছে বুলি মই নাভাবোঁ। বিজেপিৰ আদৰ্শ বিস্তাৰৰ ক্ষেত্ৰত, বিজেপিৰ নীতি আদৰ্শ বিস্তাৰৰ ক্ষেত্ৰত বা বিজেপিৰ সাংগঠনিক দিশটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি দীৰ্ঘদিন ধৰি কাম কৰি আহিছে, দলে আপোনাক দায়িত্ব দিছে, এতিয়াও আপুনি নিষ্ঠা সহকাৰে কাম কৰি আহিছে। আগন্তুক দিনত যদিহে বিজেপিয়ে ইয়াতকৈ আৰু অধিক গুৰু দায়িত্ব দিয়ে, মই ক'ব বিচাৰিছোঁ BTC নিৰ্বাচনটো চলি যাব, তাৰপিছত আপোনালোকৰ সন্মুখত আছে বিধানসভা নিৰ্বাচন, 26ৰ নিৰ্বাচন। যদি 26ৰ নিৰ্বাচনত আপোনাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি বিজেপিয়ে আপোনাক প্ৰতিদ্বন্দ্বিতা কৰাৰ এক সুযোগ দিয়ে, সেই দায়িত্ব আপুনি কিদৰে পালন কৰিব? চাওক, ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ হৈছে ৰাষ্ট্ৰ সৰ্বোপৰি, দল দ্বিতীয়, ব্যক্তি তৃতীয়। দলৰ মই এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে দলে দিয়া প্ৰতিটো দায়িত্ব মই ইতিমধ্যে পালন কৰি আহিছোঁ। দলে যদি মোক কোনো দায়িত্ব অহা দিনত মোক যদি যোগ্যভাৱে দলে যদি কিবা দায়িত্ব যদি মোক অৰ্পণ কৰে, মই তাক নিষ্ঠাৰে পালন কৰিম বুলি মই আজিৰ এইখন মঞ্চৰ যোগেদি মই জনাব বিচাৰোঁ। কাৰণ দলৰ ঊৰ্ধত মই নহয়, ৰাষ্ট্ৰৰ ঊৰ্ধত মই নহয়। ভাৰতীয় জনতা পাৰ্টিৰ যি মূল মন্ত্ৰ, ৰাষ্ট্ৰ সৰ্বোপৰি, দল দ্বিতীয়, ব্যক্তি তৃতীয়। গতিকে মোৰ ইয়াত ব্যক্তিগত কোনো মোৰ আকাংক্ষা বা এনেকুৱা কোনো মোৰ ভাৱধাৰা নাই। দলে যদি মোক যোগ্য ভাবি দলে মোক যি দায়িত্ব দিব, মই নিষ্ঠাৰে পালন কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। তথাপিতো আপুনি সমাজ জীৱনৰ সৈতে জড়িত এগৰাকী ব্যক্তি, আপুনি সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক বিভিন্ন ধৰণে সহায় সহযোগ কৰি আহিছে, তেওঁলোকৰ সুখত বা দুখত তেওঁলোকৰ কাষত থিয় হৈ আপুনি সহযোগিতা আগবঢ়াই আহিছে। যিহেতু আপুনি এগৰাকী ৰাজনৈতিক ব্যক্তি আৰু সামাজিকভাৱে দায়বদ্ধ ব্যক্তি, তেনে ক্ষেত্ৰত সমাজৰ প্ৰতি যিখিনি কাম আপুনি কৰি আহিছে আৰু সেই কামখিনি আৰু অধিক ভালকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যদি সেই সুযোগটো আহে, নিশ্চয়কৈ আপুনি সেই সুযোগৰ জৰিয়তে ৰাইজক আৰু অধিক সেৱা আগবঢ়াব পাৰিব। মই আৰু এটা কথা আপোনাক সুধোঁ যে এতিয়া যিটো এই সমষ্টিটো আমাৰ পৰিষদীয় যিটো সমষ্টি, বোধহয় এই সমষ্টিটো BPFৰ চৰাইবিল সমষ্টিটো BPFৰ দখলত আছে নিশ্চয়। গতিকে এই সমষ্টিটো এইবাৰ BPFৰ হাতৰ পৰা আজৰি আনিব পাৰিব আপোনালোকে? চাওক, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এতিয়া ৰাইজৰ যি আকাংক্ষা, ৰাইজে যি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শক এতিয়া ভাল পোৱা, তাক আমি আগত ৰাখি আমি যদি ভাবোঁ চৰাইবিল সমষ্টি আমি ভাৰতীয় জনতা পাৰ্টিৰ দখলত আনিবলৈ সক্ষম হ'ম। আৰু তাৰ কাৰণে আমি ইতিমধ্যে যত্ন লোৱা আৰম্ভ কৰিছোঁ, প্ৰয়ত্ন আমাৰ আছে। ৰাইজৰ যি আমাৰ প্ৰতি
আশাজনক যি জনসমৰ্থন তাক আমি আগত ৰাখি আমি চৰাইবিল কিয় আমি BTCখনত আমি ভাৰতীয় জনতা পাৰ্টিৰ ধ্বজা আৰু ভাৰতীয় জনতা পাৰ্টিক আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম বুলি মই আশাবাদী আৰু এটা কথা আপুনি মোক কৈছে 2026 হয় মই এতিয়া সামাজিক জীৱনৰ লগত জড়িত আছোঁ মই মোৰ নিজৰ ব্যক্তিগত খণ্ডৰ পৰা মই যিমানখিনি পাৰোঁ মই সামাজিক মই কাম কাজ মই চলাই গৈ আছোঁ দলে যদি মোক গধুৰ দায়িত্ব অৰ্পণ কৰে ৰাজ্যিক নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় যদি আশীৰ্বাদ থাকে নিশ্চয়কৈ মই এইটো গ্ৰহণ কৰিম আৰু দলৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ স্বাৰ্থত আৰু গোসাইগাঁও সমষ্টিৰ ব্যক্তি প্ৰতিজন জনসাধাৰণৰ স্বাৰ্থত মই এই দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিবলৈ 100% মোৰ এফৰ্ট আৰু যত্ন কৰিম আৰু সংবাদ মাধ্যমৰ লোক হিচাপে আমিও বিচাৰিম যে গোসাইগাঁৱৰ পৰা এগৰাকী যোগ্য প্ৰতিনিধি গৈ অসম বিধানসভাত প্ৰতিনিধিত্ব কৰক আৰু বিজেপিৰ দৰে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ দলে এনে এগৰাকী ব্যক্তিক গুৰু দায়িত্ব দিয়ক আপোনাৰ দৰে এগৰাকী ব্যক্তিক গুৰু দায়িত্ব দিয়ক কিয়নো আপুনি বিচাৰধাৰাৰ পৰা আহি আজিৰ তাৰিখলৈকে বিজেপিৰ হকে যিখিনি কৰি আছে সমাজৰ হকে যিখিনি কৰি আছে আৰু সেই কামখিনি অধিক ত্বৰান্বিতভাৱে আগুৱাই নিবৰ বাবে আপোনাক দলে আৰু অধিক গুৰু দায়িত্ব দিয়ক আৰু আপুনি আমাক লগত এইখিনি কথা বতৰা পতাৰ কাৰণে আমি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল জ্যেষ্ঠ বিজেপি নেতা জ্যেষ্ঠমল মালো ডাঙৰীয়া আৰু আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ কিয়নো অতি ৰাজনৈতিক ব্যস্ততাৰ মাজত কাইলৈ মুখ্যমন্ত্ৰী ইয়ালৈ আহি আছে তেখেতে অলপ আগলৈকে মুখ্যমন্ত্ৰীৰ সেই সভাৰ তদাৰকৰ আছিল আমি তেখেতক তাতেও লগ পাইছিলোঁ আৰু আমাৰ অনুগ্ৰহত আমাৰ অনুৰোধত তেখেতে এই আমাক যি সাক্ষাৎকাৰ দিলে তাৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত